ঘটনা হোৱাৰ লগে লগে প্ৰত্যেকজন মানুহ আমি সাধাৰণ মানুহে কি বিচাৰোঁ এনকাউণ্টাৰ লাগে কিহৰ কাৰণে এনকাউণ্টাৰ এই কাৰণে লাগে যে আমাৰ মনত এটা দৃঢ় বিশ্বাস হৈ গৈছে যে অপৰাধীবিলাকে দুদিন পিছত সাৰি যাব পাৰিব অপৰাধীয়ে দুদিন পিছত পলাই যাব পাৰিব সেইকাৰণে প্ৰত্যেকজন মানুহে আজিৰ তাৰিখত কি বিচাৰে এনকাউণ্টাৰ বিচাৰে আৰু এই ঘটনাটো সম্পূৰ্ণ শুদ্ধ এই যিটো ধাৰণা এই ধাৰণাটোক অসত্য বুলি ক'ব নোৱাৰি যে শ্বিলং কাণ্ডৰ মাষ্টাৰমাইণ্ড সোণম ৰঘুবংশী অৱশেষত জামিন পাইছে কিহৰ কাৰণে জামিন পাইছে আৰক্ষীয়ে তাত কোনো ধৰণৰ তথ্য আৰক্ষীয়ে কোনো ধৰণৰ সোণম ৰঘুবংশীৰ বিৰুদ্ধে যি ধাৰা প্ৰয়োগ কৰিব লাগিছিল সেই ধাৰাই প্ৰয়োগ নকৰিলে অৰ্থাৎ BNSৰ 103 নম্বৰ ধাৰাৰ সলনি আৰক্ষীয়ে তাত ব্যৱহাৰ কৰিছিল 403/1 নম্বৰ ধাৰা অৰ্থাৎ এই ঘটনাটোৰ পৰা এইটো কথা মানুহে আমি যিটো সাধাৰণ মানুহে যিটো বিচাৰে যে এনকাউণ্টাৰ লাগে কিবা এটা ঘটনা হোৱাৰ লগে লগে এনকাউণ্টাৰ লাগে এই ঘটনাটোৰ মুখ্যতঃ কাৰণটো হ'ল ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ যিটো বিশ্বাস প্ৰশাসনিক ব্যৱস্থাৰ ওপৰত সাধাৰণ মানুহৰ যিটো বিশ্বাস সেই বিশ্বাসটো সম্পূৰ্ণৰূপে নোহোৱা হৈ গৈছে আৰু তাৰ কাৰণে প্ৰত্যেকজন মানুহে আজি কিবা এটা ঘটনা হোৱাৰ লগে লগে এনকাউণ্টাৰ বিচাৰিবলৈ বাধ্য হৈছে এইটো আচলতে ন্যায় ব্যৱস্থা আৰু প্ৰশাসনিক ব্যৱস্থাৰ বিৰুদ্ধে এটা তীব্ৰ বিষোদ্গাৰ বুলি ক'ব পাৰে কাৰণ শ্বিলং কাণ্ডৰ দৰে এনেকুৱা ভয়ংকৰ ঘটনাৰ অপৰাধী যদি ন্যায় ব্যৱস্থাৰ আওতাৰ পৰা সাৰি যাব পাৰে তেতিয়াহ'লে সাধাৰণ অপৰাধী যে কিবা দোষী সাব্যস্ত হ'ব বা ন্যায় ব্যৱস্থাই যে কাৰোবাক দোষী সাব্যস্ত কৰিব পাৰিব সেইটো জনসাধাৰণৰ বিশ্বাসৰ আওতাৰ বাহিৰত গুচি যোৱাৰ কাৰণে আজি কিবা এটা ঘটনা হোৱাৰ লগে লগে মানুহে এনকাউণ্টাৰ বিচাৰিবলৈ বাধ্য হৈছে